প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিও এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে আপোনালোকৰ ওচৰত অলপ সময় আছে, তেনেহ'লে আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈকে শুনিবলৈ চেষ্টা কৰি যাব বুলি। সেইটো সময়ত আদালতত চলি আছিল বিবাহ বিচ্ছেদৰ গোচৰ। কিন্তু তাৰ পিছত পত্নীয়ে ন্যায়াধীশৰ সন্মুখত এনে এটা চৰ্ত দাখিল কৰিলে, যিয়ে উকিলসকলক, আদালতৰ লোকসকলক, আনকি ন্যায়াধীশজনকো আচৰিত কৰি তুলিছিল। গুৱাহাটীৰ আদালতত বিবাহ বিচ্ছেদৰ গোচৰ শুনানি চলি আছিল। ন্যায়াধীশে ফাইলৰ পৰা চকু ওপৰলৈ কৰি সন্মুখত থিয় হৈ থকা মহিলাগৰাকীলৈ চালে। মিছেছ পংখী বৰুৱা, আপুনি আপোনাৰ স্বামী ৰকি বৰুৱাৰ পৰা বিবাহ বিচ্ছেদ কৰিবলৈ সহমত নে? লগে লগে গোটেই আদালতখন স্তব্ধ হৈ পৰিছিল। সকলোৰে চকু পংখী বৰুৱাৰ ওপৰতে আছিল। পংখী বৰুৱাই দীঘলকৈ উশাহ এটা লৈ তাইৰ অন্তৰত থকা সকলো সাহস গোটাই লৈ ক'লে, হয় বিচাৰক মহোদয়, মই বিবাহ বিচ্ছেদ দিবলৈ সাজু আছোঁ। কিন্তু মোৰ এটা চৰ্ত আছে। সেই চৰ্ত পূৰণ নোহোৱালৈকে মই বিবাহ বিচ্ছেদৰ কাগজত চহী নকৰোঁ। এতিয়া পংখী বৰুৱাৰ এটা বাক্যই আদালতৰ কোঠাটোত থকা মানুহক হতভম্ব কৰি পেলাইছিল। উকিলসকলে ইজনে সিজনৰ ফালে চাবলৈ ধৰিলে। ৰকিৰ মুখখনো এতিয়া হেতা হৈ পৰিছিল। বিচাৰকে চশমাযোৰ খুলি সুধিলে যে চৰ্তটো কি? পংখী বৰুৱাৰ মাতটো এতিয়া কঁপি থকা নাছিল। তাইৰ মাতত এটা দৃঢ়তা আছিল। তাই ক'লে যে বিবাহ বিচ্ছেদৰ কাগজত চহী কৰাৰ আগতে মই এটা নিশা মোৰ স্বামীৰ সৈতে পত্নীৰ সকলো অধিকাৰ লৈ নিশাটো কটাবলৈ বিচাৰোঁ। এইষাৰ কথা শুনাৰ পাছত আদালতত থকা সকলো মানুহ আচৰিত হৈ গ'ল। ৰকিৰ লাজ আৰু খঙত মুখখন ৰঙা পৰি গৈছিল। ৰকিৰ উকিলজনে বহি থকা চকীখনৰ পৰা উঠি ক'লে, ক্ষমা কৰিব বিচাৰক মহোদয়, এই কথাটোত আমাৰ আপত্তি আছে। তেওঁ এইবোৰ আজে বাজে কথা কৈ আছে। এই দাবী সম্পূৰ্ণ অযুক্তিকৰ, অবৈধ আৰু লজ্জাজনক। মোৰ ক্লায়েণ্টৰ ভাৱমূৰ্তি কলংকিত কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ এতিয়া মিছাতে আদালতৰ সময়ৰ অপচয় কৰিছে। আপুনি মনে মনে থাকক মিষ্টাৰ শৰ্মা। বিচাৰকৰ গধুৰ মাতটোৱে তেওঁক মৌন কৰি পেলালে। বিচাৰকৰ অভিজ্ঞ চকু দুটাই পংখীৰ মুখখন পঢ়িবলৈ চেষ্টা কৰিলে। তাৰপিছত তেওঁ ক'লে যে মিছেছ বৰুৱা, আপুনি যি বিচাৰিছে সেয়া অস্বাভাৱিক কথা। কিন্তু মই জানিব বিচাৰোঁ এই অদ্ভুত চৰ্তৰ আঁৰত কি আছে? আপোনাৰ লগত আচলতে হৈছে কি? পংখীৰ হুমুনিয়াবোৰ এতিয়া মুকলিকৈ ওলাই আহিছিল। তাই ক'লে যে বিচাৰক মহোদয়, মোৰ বিয়া হোৱা 5 বছৰ হ'ল। 5 বছৰ অৰ্থাৎ 1826 দিন। আৰু এই 5 বছৰত মোৰ স্বামীয়ে মোক কেতিয়াও নিজৰ পত্নী বুলি গণ্য কৰা নাছিল। বোৱাৰী হৈ মই এইখন ঘৰলৈ আহিছিলোঁ, কিন্তু শেষত এজনী দাসী হৈ পৰিলোঁ মই। এতিয়া বিচাৰক মহোদয়ে বুজি পালে যে এই বিষয়টো কেৱল বিবাহ বিচ্ছেদৰ কথাই নহয়, এগৰাকী নাৰীৰ অস্তিত্ব আৰু আত্মসন্মানৰ কথা জড়িত হৈ আছে। তাৰপিছত বিচাৰক মহোদয়ে লাজতে তলমূৰ কৰি থকা ৰকিৰ ফালে চালে। তেতিয়া পংখীয়ে ক'লে, বিচাৰক মহোদয়, আজিৰ পৰা 5 বছৰ আগতে মই আছিলোঁ এগৰাকী 25 বছৰীয়া ছোৱালী। মোৰ অন্তৰত হাজাৰটা সপোন আছিল। মোৰ বিয়াখন এতিয়া ৰকিৰ লগত ঠিক কৰা হৈছিল। তেওঁ বহুজাতিক কোম্পানী এটাত উচ্চ পদবীত চাকৰি কৰিছিল। মোৰ বিয়াত মা দেউতাই নিজৰ সামৰ্থ্যৰ বাহিৰত খৰচ কৰিছিল। ঋণ লৈ মোক যৌতুক দিছিল। তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ ছোৱালীয়ে নিজৰ স্বামীৰ ঘৰত সুখত থাকিব। পংখী খন্তেক সময় থমকি ৰ'ল, যেন তাই সেই পুৰণি স্মৃতিবোৰ পুনৰ সজীৱ কৰি তুলিছে। তাৰপিছত তাই ক'লে যে মোৰ বিয়াৰ নিশা প্ৰতিগৰাকী ছোৱালীৰ দৰে মোৰো বহুত সপোন আছিল। মই ৰঙা ৰঙা ফুল থকা গধুৰ চাদৰ মেখেলা এযোৰ পিন্ধিছিলোঁ। মোৰ হাতত মেহেন্দি আছিল আৰু মই বিচনাত বহি উৰণিখন লৈ তেওঁৰ বাবে অপেক্ষা কৰি আছিলোঁ। মোৰ হৃদয়খন ধপধপাই আছিল। পংখীৰ কথা শুনি আদালতৰ মানুহবোৰে ইজনে সিজনৰ ফালে চাবলৈ ধৰিলে। তাৰপিছত তাই আকৌ ক'লে, ৰাতি প্ৰায় 1 মান বজাত ৰকি ৰুমলৈ আহিছিল। তাৰ মুখত কোনো উত্তেজনা অথবা আনন্দ নাছিল। দুৱাৰখন বন্ধ কৰি সি পোনে পোনে এতিয়া ৱাৰ্ড্ৰবটোৰ ওচৰলৈ গ'ল। তাৰপিছতে সি নিজৰ বাবে কিছুমান কাপোৰ উলিয়াই মোক ক'লে, চোৱা পংখী, মই তোমাক কিবা এটা ক'ব বিচাৰোঁ। মই মোৰ উৰণিখন তুলি লৈ তেওঁৰ ফালে চালোঁ। মই ভাবিছিলোঁ হয়তো তেওঁ মোক লাজ কৰিছে। কিন্তু তেওঁ কোৱা কথাখিনিয়ে মোৰ ভৰিৰ তলৰ পৰা মাটি নোহোৱা যেন কৰি দিলে। তেওঁ মোক কৈছিল, পংখী, মোক অলপ সময় লাগিব। পৰিয়ালৰ হেঁচাত মই বিয়া কৰাবলৈ বাধ্য হৈ পৰিছোঁ। কিন্তু এতিয়া সেই সকলোবোৰৰ বাবে মই মানসিকভাৱে প্ৰস্তুত নহয়। তোমাৰ প্ৰতি মোৰ কোনো অভিযোগ নাই। তুমি এই বিচনাখনতে আৰামত শুব পাৰিবা, মই চোফাখনতে শুম। এই কথা কৈ সি বিচনা চাদৰ এখন লৈ চোফাত শুই থাকিল। কিন্তু মই গোটেই ৰাতি বিচনাখনত বহি বহি কান্দি থাকিলোঁ। মোৰ মেকআপটো মোৰ চকু পানীৰে নোহোৱা হৈ গ'ল। মই ভাবিলোঁ হয়তো নতুন সম্পৰ্কবোৰত সময় লাগে। হয়তো তেওঁ নিজৰ কামৰ প্ৰচাৰৰ বাবে মানসিকভাৱে প্ৰস্তুত নহয়। মই তেতিয়া নিজকে ক'লোঁ, পংখী, বেছি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব।
কিন্তু সেই দিনটো আৰু কেতিয়াও নাহিল। পিছদিনা ৰাতিপুৱা যেতিয়া সাৰ পাইছিলোঁ তেতিয়া ঘৰখনত উৎসৱমুখৰ এটা পৰিৱেশ আছিল। সকলোৱে মোক ৰকীৰ নাম লৈ জোকাইছিল যদিও মোৰ ভিতৰত এজাক ধুমুহাই জোৰলা কৰি ৰাখিছিল। কিন্তু সেই কথাটো মই কাকোৱেই কোৱা নাছিলোঁ। মই এতিয়া ভাবিলোঁ যে এইটো আমাৰ দুয়োজনৰ মাজৰ কথা আৰু এই কথাটো ৰাজহুৱা কৰাটো ঠিক নহ'ব। এনেকৈয়ে দিনৰ পিছত দিনবিলাক বাগৰি গৈ থাকিল। বছৰো পাৰ হৈ গ'ল, কিন্তু ৰকীৰ আচৰণৰ লগতে ব্যৱহাৰ কেতিয়াও সলনি নহ'ল। আমি একেখন ঘৰতে দুজন অচিনাকি মানুহৰ দৰে জীয়াই থাকিলোঁ। সি ৰাতিপুৱা কামলৈ যায়, ৰাতি দেৰিকৈ উভতি আহে আৰু ৰাতি আহাৰ খাই চোফাতে শুই থাকে। আমাৰ মাথো কথা বতৰাৰ মাজত মাত্ৰ হয় নাই ৰাতি আহাৰত কি আছে এইখিনিতে সীমাবদ্ধ আছিল। পংখীৰ কথা শুনি ৰকীৰ উকিলজনে বাধা দিবলৈ চেষ্টা কৰি ক'লে, সন্মানীয় বিচাৰক মহোদয়, মোৰ ক্লায়েণ্টে তেওঁক সকলো সা সুবিধা দিছিল। এটা ভাল ঘৰত যাতে কাম কৰিব লগা নহয়, তাৰ বাবে কাম কৰা মানুহ, টকা পইচা সকলো। উকিলজনৰ কথা শুনি পংখীয়ে খঙেৰে তেওঁৰ ফালে ঘূৰি চালে আৰু ক'লে যে এগৰাকী মহিলাক কেৱল সেইটোৱে লাগে নেকি মিষ্টাৰ উকিল মহাশয়? এগৰাকী পত্নীয়ে কেইটামান মৰম লগা কথা, অলপ সন্মান, অলপ মৰমৰ যোগ্য নহয় জানো? বিচাৰক মহোদয়, মই তেওঁৰ লগত বহুবাৰ কথা পাতিবলৈ চেষ্টা কৰিলোঁ। এদিন মই তেওঁক সুধিলোঁ, ৰকী, মই কিবা ভুল কৰিছোঁ নেকি? তোমাৰ মোৰ ওপৰত কিবা খং উঠি আছে নেকি? কিন্তু তেওঁ মোক সদায় এটাই উত্তৰ দি আহিছিল, নাই, তুমি একোৱেই ভুল কৰা নাই, মোক মাত্ৰ কিছু সময়ৰ প্ৰয়োজন আছে। মই মাত্ৰ তেওঁৰ বাবে এগৰাকী গৃহিণীহে হৈ আছিলোঁ, তাৰ বাদে আৰু মই একোৱেই নাছিলোঁ। তেওঁৰ কাপোৰ ইস্ত্ৰি কৰিছিলোঁ, তেওঁৰ প্ৰিয় খাদ্য ৰান্ধিছিলোঁ, ঘৰখন পৰিষ্কাৰ কৰি ৰাখিছিলোঁ, লগতে তেওঁৰ মাক দেউতাকক সদায় সেৱা কৰি গৈছিলোঁ। মই মোৰ জীৱনত সকলো কৰি গৈছিলোঁ, কিন্তু তাৰ বিনিময়ত মই পালোঁ কি? কেৱল নিসংগতা। তেওঁৰ বন্ধুবোৰ যেতিয়া ঘৰলৈ আহে তেতিয়া তেওঁ আৰু মই সিহঁতক চাই হাঁহি হাঁহি এহাল সুখী পতি পত্নীৰ অভিনয় কৰিছিলোঁ। কিন্তু সিহঁত যোৱাৰ পাছত ঘৰখনত যেন নিস্তব্ধতাই বিৰাজ কৰিছিল। ঘৰখনৰ মৌনতাই মোক ভিতৰি ভিতৰি খুলি খাইছিল। মই তেওঁক বহুবাৰ কৈছিলোঁ যে ব'লা আমি ক'ৰবালৈ ফুৰিবলৈ যাওঁ, এনেই অলপ খোজকাঢ়িবলৈ ওলাই যাওঁ, চিনেমা চাবলৈ যাওঁ। কিন্তু তেওঁৰ সদায় উত্তৰ আছিল, নাই, মোৰ মন যোৱা নাই, আমি অহা সপ্তাহত যাম। কিন্তু সেই পিছৰ সপ্তাহটো কেতিয়াও নাহিল। বিয়াৰ এবছৰ পাছৰ পৰাই মা দেউতাৰ ফোন আহিবলৈ ধৰিলে। মায়ে সুধিবলৈ ধৰিলে, পংখী, ভাল খবৰটো কেতিয়া ক'বা? সেই সময়ত মই মাক কি ক'ম? মই তেওঁক কেনেকৈ ক'ম যে আমাৰ মাজত স্বামী স্ত্ৰীৰ সম্পৰ্কই নাই? মই তেওঁক অজুহাত দেখুৱাই কওঁ যে মা, তেওঁ এতিয়া নিজৰ কেৰিয়াৰত মনোযোগ দিছে, তেওঁ এতিয়া ল'ৰা ছোৱালীৰ কথা ভবা নাই। এতিয়া মাক কোৱা এই মিছা কথাটোৱে মোক ভিতৰি ভিতৰি খুলি খাই পেলাইছিল। পৰিয়ালৰ যিকোনো বিয়াত উপস্থিত থকাটো এতিয়া মোৰ বাবে শাস্তিৰ দৰেই হৈ আছিল। আত্মীয় ওচৰ চুবুৰীয়া সকলোৱে একেটাই প্ৰশ্ন সুধিছিল, পংখী বৰুৱা, তোমাৰ কেঁচুৱা কেতিয়া হ'ব? তেওঁলোকৰ সহানুভূতিশীল চাৱনিয়ে মোক এতিয়া কাঁৱৰ দৰে বিন্ধিবলৈ ধৰিছিল। মানুহে ফুচফুচাই আলোচনা কৰিবলৈ আৰম্ভ কৰিছিল, হয়তো তাইৰ চাগে কিবা এটা দোষ আছে। বিচাৰক মহোদয়, মই প্ৰতিদিনে মৰি মৰি জীয়াই আছোঁ। এদিন ৰাতি মই সাহস গোটাই ৰকীৰ লগত কথা পাতিলোঁ। মই তেওঁক কৈছিলোঁ, ৰকী, আমাৰ গাঁওখনত এতিয়া মানুহে আমাৰ সন্তান নোহোৱাক লৈ কথা উলিয়াইছে। যদিহে তোমাৰ কিবা সমস্যা আছে তেনেহ'লে আমি ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত। মোৰ কথা শুনি তাৰ খং উঠি গ'ল। সি প্ৰথমবাৰৰ বাবে মোক চিঞৰি ক'লে যে তুমি কি ভাবিছা, মোৰ কিবা সমস্যা আছে বুলি? মই তোমাক কৈছিলোঁৱেই দেখোন যে মোক এতিয়াই সন্তান নালাগে। আজিৰ পৰা আৰু এইবোৰ কথা মোক কেতিয়াও নক'বা। সেইদিনাৰ পিছত মোৰ মা আৰু দেউতাই মোৰেই কিবা এটা দোষ আছে বুলি ভাবিবলৈ ধৰিলে। তাৰ পিছতে মায়ে মোক চহৰৰ আটাইতকৈ ভাল স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ গ'ল। সকলো পৰীক্ষা কৰা হৈছিল। ডাক্তৰে ক'লে, তুমি সম্পূৰ্ণ স্বাভাৱিক, তুমি মাতৃ হ'বলৈ সক্ষম। সেইদিনা সুখী হোৱাৰ পৰিৱৰ্তে মই আৰু বেছি চিন্তিত হৈ পৰিলোঁ, কাৰণ এতিয়া আৰু মই মোৰ মাক কোনো অজুহাত দেখুৱাবলৈ নোৱাৰিম। মোৰ বিয়া হোৱা এতিয়া প্ৰায় 3 বছৰ সম্পূৰ্ণ হৈ গ'ল। মই ৰকীৰ ফালৰ পৰা এতিয়া সকলো আশা এৰি দিছিলোঁ। মই কেৱল মোৰ জীৱনটো ভাগ্যৰ লিখনি বুলি মানি লৈ কটাবলৈ ধৰিলোঁ। এদিন ৰকী বহুত সুখী হৈ অফিচৰ পৰা উভতি আহিছিল। হাতত এটা উপহাৰ বাকচ আছিল। মোৰ হৃদয়খন ধপধপাবলৈ ধৰিলে। মই ভাবিলোঁ হয়তো আজিৰ পৰা সি সলনি হ'ব। মোৰ হৃদয়ত আশাৰ ৰেঙনিৰ সৃষ্টি হ'ল। মই ভাবিছিলোঁ যে হয়তো আজি ৰাতি ৰকীয়ে মোক সেই উপহাৰটো দিব আৰু আমাৰ স্বামী স্ত্ৰীৰ সম্পৰ্ক গঢ় লৈ উঠিব। হয়তো সি আজি 5 বছৰীয়া বৈবাহিক যাত্ৰাত মোৰ লগত কৰা বেয়া আচৰণবোৰৰ বাবে ক্ষমা খুজিব আৰু মোক সাৱটি ধৰিব। ময়ো খৰধৰকৈ সাজু হ'বলৈ গ'লোঁ। সাজু হৈ যেতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ তেতিয়া মই আচৰিত হৈছিলোঁ, কাৰণ সি সেই উপহাৰটো তুলি লৈ বাহিৰলৈ যাবলৈ ওলাইছিল। মই তেতিয়া তেওঁক সুধিলোঁ যে তুমি ক'লৈ যোৱা আৰু এইটো উপহাৰ কাৰ বাবে? তেতিয়া সি হাঁহি মাৰি ক'লে যে এইটো ৰিম্পীৰ বাবে, আজি তাইৰ জন্মদিনৰ পাৰ্টি দিছে।
মই এতিয়া তালৈ যাবলৈ ওলাইছোঁ। মই তেতিয়া সুধিলোঁ যে ৰিম্পীনো কোন? তেওঁ তেতিয়া ক'লে যে তাই মোৰ অফিচত কাম কৰে, মোৰ বহুত ভাল বান্ধৱী হয়। এই বুলি কৈ সি তাৰ পৰা আঁতৰি গুচি গ'ল। সিদিনা ৰাতি 2 বজাত তেওঁ ঘৰলৈ ঘূৰি আহিছিল। তেওঁৰ মুখত এটা বেলেগ জিলিকনি আছিল, যিটো মই যোৱা 3 বছৰ ধৰি তেওঁৰ মুখত কাহানিও দেখা নাছিলোঁ। তেওঁ পিন্ধি থকা কাপোৰত অচিনাকি পাৰফিউমৰ গোন্ধ পাইছিলোঁ। সেইদিনা প্ৰথমবাৰৰ বাবে মোৰ হৃদয়ত তেওঁৰ প্ৰতি সন্দেহৰ বীজ এটা ফুলি উঠিছিল। মই তদন্ত আৰম্ভ কৰিলোঁ। সেই সময়ত মই আৰু একো ভাবিব পৰা নাছিলোঁ। এদিন মই তেওঁৰ ফোনটো চেক কৰিলোঁ, যিটো মই কেতিয়াও কৰা নাছিলোঁ। তেওঁৰ মোবাইলত ফোন নম্বৰ এটা ৰিম্পীৰ নামেৰে ছেভ হৈ আছিল। সেই নাম্বাৰটোত সিহঁত দুয়োৰে কথা বতৰা, ফটো আৰু প্ৰেমৰ কথাৰ মেছেজ ভৰি আছিল। তাত লিখা আছিল আই লাভ ইউ, আই মিছ ইউ। এই সকলোবোৰ পঢ়ি মোৰ হাত দুখন কঁপিবলৈ ধৰিলে। বিচাৰক মহোদয়, সিহঁত কেৱল বন্ধু বান্ধৱীয়েই নাছিল, প্ৰেমিক প্ৰেমিকাও আছিল। ৰকীয়ে মোক প্ৰতাৰণা কৰিছিল। মই যাৰ পৰা অলপ মৰম পাবৰ বাবে ইমান বছৰ হাহাকাৰ কৰি আছিলোঁ। আচলতে তেওঁ সেই মৰম অন্য কাৰোবাকহে দি ৰাখিছিল। মই এতিয়াহে বুজি পাইছোঁ যে তেওঁ কিয় ভাত খাই উঠি খোজকাঢ়িবলৈ ৰুমৰ পৰা ওলাই গৈছিল। কাৰণ তেওঁ গভীৰ নিশালৈকে ৰিম্পীৰ লগত ফোনত কথা পাতি আছিল। যিজন মানুহৰ বাবে মই ইমান বছৰ অপেক্ষা কৰি কান্দি আছিলোঁ, সেইজন মানুহে জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তবোৰ আন কাৰোবাৰ লগত পাৰ কৰি আছিল। সেইদিনা ৰাতি মোৰ টোপনি নাহিল। মোৰ ভিতৰত খং, বেদনা, অপমানৰ লাভা একেবাৰে জ্বলি উঠিছিল। পিছদিনা ৰকী অফিচলৈ যাবলৈ সাজু হৈ থাকোঁতে মই তেওঁক ক'লোঁ যে ৰকী, তোমাৰ লগত মোৰ এটা কথা আছে। তেওঁ সেই একেটা প্ৰশ্নকে ক'লে যে পংখী, মোৰ এতিয়া বহুত দেৰি হৈছে, সন্ধিয়া আহি তোমাৰ লগত কথা পাতিম। কিন্তু মই ক'লোঁ নাই, এতিয়াই কথা পাতিব লাগিব। তোমাৰ লগত থকা সেই ৰিম্পীজনী কোন? মোৰ প্ৰশ্নৰ উত্তৰ শুনি সি একেবাৰে হেতা পৰি গ'ল আৰু সি থতমত খাই ক'লে যে তাই মোৰ ভাল বান্ধৱী। মই তেতিয়া ক'লোঁ যে কেৱল বান্ধৱীয়েই নে সেইজনী মহিলা তোমাৰ বাবে, যাৰ কাৰণে আজিলৈকে তুমি মোক স্পৰ্শই কৰা নাই? বিচাৰক মহোদয়, সেইদিনা প্ৰথমবাৰৰ বাবে মই ৰকীৰ চকুত ভয় দেখিছিলোঁ। সঁচা কথা ওলাই অহাৰ ভয়ে। সি নিমাত হৈ পৰিছিল। তাৰ মৌনতাই আছিল তাৰ স্বীকাৰোক্তি। মই চিঞৰি উঠিছিলোঁ, তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? যদি তুমি আন কাৰোবাক ভাল পাইছিলা তেন্তে মোক বিয়া কিয় কৰাইছিলা? তুমি এতিয়া মোৰ জীৱনটো ধ্বংস কৰিলা কিয়? তেওঁ তেতিয়া নম্ৰভাৱে ক'লে, মই মোৰ দেউতাক বাধা দিবলৈ নোৱাৰিলোঁ। ৰিম্পীক কোনেও আঁকোৱালি ল'বলৈ সাজু নাছিল, কাৰণ তাই বেলেগ জাতিৰ আছিল। মই ভাবিছিলোঁ বিয়াৰ পিছত মই তোমাক সকলো কথা ক'ম, কিন্তু মোৰ একেবাৰে সাহস হোৱা নাছিল। তাৰ কথা শুনি মই ক'লোঁ যে মোক সঁচা কথা ক'বলৈ তোমাৰ সাহস নাছিল, কিন্তু বছৰ বছৰ ধৰি এগৰাকী মহিলাক প্ৰতাৰণা কৰিবলৈ তুমি সাহস কেনেকৈ পালা? তুমি কেৱল মোকেই নহয়, তুমি তোমাৰ নিজৰ মাক দেউতাকো প্ৰতাৰণা কৰিছা। মই সুধিলোঁ, এতিয়া তুমি কি কৰিম বুলি ভাবিছা? তাইক তুমি বিয়া কৰাব বিচাৰা নেকি? মোৰ কথা শুনি সি মূৰটো নমাই ক'লে যে হয়, মই তাইক বিয়া কৰাব বিচাৰোঁ আৰু তোমাৰ পৰা বিবাহ বিচ্ছেদ কৰিবলৈ বিচাৰোঁ। বিচাৰক মহোদয়, সেইদিনা মোৰ সকলো আশা, সপোন, ধৈৰ্য ছিন্ন ভিন্ন হৈ পৰিছিল। যেতিয়া মই বিবাহ বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰিছিলোঁ, তেতিয়া ৰকীয়ে নিজৰ মাকক সকলো কথা কৈছিল। মই ভাবিছিলোঁ যে এগৰাকী নাৰী হিচাপে, এগৰাকী মাতৃ হিচাপে তেওঁ মোৰ দুখখন বুজি উঠিব, কিন্তু মই ভুল বুজি আছিলোঁ। এদিন মোৰ শাহুমাই মোৰ ৰুমলৈ আহিল। তেওঁ বৰ মৰমেৰে মোৰ মূৰত আশীৰ্বাদ দি ক'লে যে বোৱাৰী, মই মোৰ ল'ৰাৰ সকলো কথা জানো। ৰকীয়ে যি কৰিলে সেয়া ভুল আছিল। যি হ'ব লগা আছিল সেয়া হৈ গ'ল। মই বহুত আশাৰে তেওঁৰ ফালে চাইছিলোঁ। তেওঁ তেতিয়া ক'লে যে চোৱা পংখী, তুমি আমাৰ ছোৱালীৰ দৰে। আমি তোমাৰ কোনো ক্ষতি হোৱাটো নিবিচাৰোঁ, কিন্তু আমি ৰকীৰ সুখৰ প্ৰতি চকু ৰখাটো আমাৰ দায়িত্ব। সি ৰিম্পীৰ অবিহনে জীয়াই থাকিব নোৱাৰে, আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ বংশটো আগুৱাই নিব লাগিব। ইমান বছৰে তুমি একোৱেই কৰিব নোৱাৰিলা। এতিয়া তেওঁৰ এই কথাকেইটাই মোৰ হৃদয়খন কাঁড়ৰ দৰে বিন্ধিবলৈ ধৰিছিল। তেওঁ জানিছিল যে দুখটো আচলতে মোৰ নহয়, তেওঁৰ পুত্ৰৰহে। তথাপিও কিন্তু তেওঁ সকলো দুখ মোৰ ওপৰতে জাপি দিছিল। তেওঁ কৈছিল, তুমি স্মাৰ্ট ছোৱালী, গতিকে ৰকীক বিবাহ বিচ্ছেদ কৰি দিয়া আৰু এইটো এটা বেয়া সপোন বুলি পাহৰি যোৱা। বিচাৰক মহোদয়, সেইদিনা মই বুজি উঠিছিলোঁ যে এইখন ঘৰত মোৰ আপোন বুলিবলৈ কোনোৱেই নাছিল। ঘৰখনৰ আটাইকেইজন মানুহে নিজৰ ল'ৰাৰ ভুলবোৰ ঢাকি ৰাখিবলৈ মোক ব্যৱহাৰ কৰি আহিছিল। সেইকাৰণে সেইদিনাই মই সিদ্ধান্ত লৈছিলোঁ যে মই যুঁজি যাম। মই মোৰ সন্মানৰ বাবে, মোৰ অপচয় হোৱা 5 বছৰৰ বাবে। তাই চকু পানী মচি আকৌ ক'লে, বিচাৰক মহোদয়, যেতিয়া মই বিবাহ বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰিছিলোঁ, তেতিয়া এই মানুহবোৰে মোক চৰিত্ৰহীন বুলি বদনাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে আদালতত প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যে মই অন্য কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখিছোঁ বুলি, আৰু সেইবাবেই সি মোৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে। সি মোক ইমান ভিতৰি ভিতৰি ভাঙি পেলালে, ইমানেই অপমান কৰিলে যে মই ভিতৰি ভিতৰি মৰি গৈছিলোঁ। এতিয়া আৰু আমাৰ স্বামী স্ত্ৰীৰ সম্পৰ্ক শেষ হ'বলৈ ওলাইছে, গতিকে মই এই চৰ্তটো তালৈ আগবঢ়াইছোঁ। এই চৰ্তটো কোনো শাৰীৰিক আনন্দৰ বাবে নহয়,
বৰঞ্চ মোৰ আত্মসন্মানৰ বাবেহে। এই চৰ্তটো এইবাবেই কৰিছোঁ যে ৰকি বৰুৱাৰ ইগক ছিন্ন ভিন্ন কৰক, যিয়ে নিজকে ভাবে যে টকা আৰু প্ৰতাৰণাৰে যিকোনো কাম কৰিব পাৰে। বিচাৰক মহোদয়, মই বিচাৰোঁ সি মোৰ লগত এটা ৰাতি কটাওক, কিন্তু স্বামী হিচাপে নহয়, অপৰাধী হিচাপে। মই বিচাৰোঁ যে সি সেই নিশাই তাৰ ভুলটো উপলব্ধি কৰক। মই বিচাৰোঁ সি মোৰ চকুত সেই কষ্ট দেখক, যিবোৰ কষ্ট সি অতদিনে মোক দি আহিছে। মই বিচাৰোঁ যে পিছদিনা ৰাতিপুৱা সাৰ পোৱাৰ পিছত তাৰ হৃদয়ত এটা বুজা হওক, যিটোৱে গোটেই জীৱন তাক সোঁৱৰাই দিব যে সি এগৰাকী জীৱিত নাৰীৰ আত্মাক হত্যা কৰিছে। এয়া মোৰ প্ৰতিশোধ নহয় বিচাৰক মহোদয়, এয়া মোৰ ন্যায়, মোৰ এই 5 বছৰ হিচাপ, যিটো কেতিয়াও ঘূৰি নাহে। আদালতৰ কোঠাটো এতিয়া মৌনতাই সম্পূৰ্ণৰূপে বিৰাজ কৰিলে। পংখী বৰুৱাৰ কথাত সকলোৱে স্তম্ভিত হৈ পৰিছিল। এতিয়া বিচাৰকজনে ৰকিৰ ফালে চাই ক'লে যে, মিষ্টাৰ বৰুৱা, আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? ৰকিৰ উকিলজন আকৌ থিয় হৈ গ'ল। তাৰপিছত তেওঁ ক'লে যে, বিচাৰক মহোদয়, এই সকলোবোৰ এটা কাহিনী। তেওঁ কেৱল ধন দাবীৰ বাবে এনেকুৱা কাহিনীৰ সৃষ্টি কৰিছে। এই মহিলাগৰাকীয়ে মোৰ ক্লায়েণ্টক ব্লেকমেইলিং কৰিছে। এইটো চৰ্ত অবৈধ আৰু অনৈতিক। এনেকুৱা চৰ্তক লগে লগে নাকচ কৰিব লাগে। তাৰপিছত বিচাৰকপতিজনে পোনপটীয়াকৈ ৰকিক কথাটো সুধিলে। মই আপোনাক সুধিছোঁ বৰুৱা, আপোনাৰ পত্নীয়ে কোৱা সকলো কথা সঁচা নেকি? আপুনি যোৱা 5 বছৰ ধৰি তেওঁৰ লগত স্বামী স্ত্ৰীৰ সম্পৰ্ক বজাই ৰখা নাছিল নেকি? বিচাৰকৰ কথাত ৰকি তলমূৰ কৰি আছিল। সি কথা ক'ব পৰা নাছিল। মোক উত্তৰ দিয়ক মিষ্টাৰ বৰুৱা। বিচাৰকৰ মাতটো অলপ গধুৰ হৈ পৰিছিল। ৰকিয়ে তেতিয়া কপা কপা মাতেৰে ক'লে যে, হয়। বিচাৰকে সুধিলে কিয়? সি তেতিয়া ক'লে যে, কাৰণ মই ৰিম্পীক ভাল পাইছিলোঁ। বিচাৰকে ক'লে, আৰু এইটো সঁচা নে আপুনি ৰিম্পীৰ ঘৰলৈ গৈ তাইৰ লগত সময় কটায়? ৰকি তেতিয়াও মৌন হৈ পৰিল। পংখী চিঞৰি উঠিল, কোৱা ৰকি, কোৰ্টত কোৱা যে তুমি মোৰ ভাগৰ সকলো মুহূৰ্ত প্ৰতিটো সুখ কাক দিছা। ৰকিয়ে লাহেকৈ ক'লে, হয় বিচাৰক মহোদয়, মই পংখীৰ সকলো সুখ ৰিম্পীক দিছোঁ। এতিয়া এই স্বীকাৰোক্তিয়ে গোচৰৰ গতিপথকে সলনি কৰি পেলালে। আনকি ৰকিৰ উকিলজনো নিমাত হৈ পৰিছিল। বিচাৰকজনে অলপ সময় ভাবিলে। তাৰপিছত তেওঁ ক'লে যে, এই গোচৰটো বৰ জটিল। মই কোনো সিদ্ধান্ত লোৱাৰ আগতে মিছ ৰিম্পীৰ লগত কথা পাতিবলৈ বিচাৰিম। এই কথা শুনি ৰকি আৰু তেওঁৰ উকিল স্তম্ভিত হৈ পৰিল। ৰকিৰ উকিলজনে লগে লগে ক'লে যে, বিচাৰক মহোদয়, এই গোচৰৰ লগত কি সম্পৰ্ক আছে ৰিম্পীৰ? সম্পৰ্ক আছে উকিল মহাশয়। তেওঁ এই বিবাহ বিচ্ছেদ গোচৰৰ এটা গুৰুত্বপূৰ্ণ অংশ। মই জানিব বিচাৰোঁ যে তেওঁ এই সকলোবোৰৰ বিষয়ে জ্ঞাত আছিল নেকি? আদালতে ৰিম্পী নাথক চমন জাৰি কৰে আৰু পিছৰ সপ্তাহৰ বাবে এটা তাৰিখ নিৰ্ধাৰণ কৰা হ'ল। এই এসপ্তাহৰ ভিতৰত ৰকি আৰু তাৰ পৰিয়ালে পংখীক বিবাহ বিচ্ছেদ কৰিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিল। পংখী বৰুৱাক এতিয়া ফোন কৰি টকাৰ লোভ দিছিল আৰু টকা নল'লে সমাজত বদনাম কৰাৰ ভাবুকি দিছিল। কিন্তু পংখীয়ে তেওঁলোকৰ কোনো কথাতে গুৰুত্ব দিয়া নাছিল। পৰৱৰ্তী শুনানিত ৰিম্পী কাঠগড়াত থিয় হৈ থাকিল। তাই এগৰাকী আধুনিকা আত্মবিশ্বাসী ছোৱালী আছিল, কিন্তু আজি তাইৰ মুখত ভয়ৰ চিন স্পষ্টকৈ দেখা গৈছিল। বিচাৰকে তাইক সুধিলে, মিছ ৰিম্পী, আপুনি ৰকি বৰুৱাক চিনি পায়নে? তাই তেতিয়া ক'লে যে, হয়, আমি দুয়ো একেটা অফিচতে কাম কৰোঁ। আপুনি জানেনে যে ইতিমধ্যে তেওঁৰ বিয়া হৈ গৈছে? ৰিম্পীয়ে ৰকিৰ ফালে এবাৰ চকু ফুৰালে আৰু তাৰপিছত তাই ক'লে যে, হয়, মই এতিয়া জানো। বিচাৰকে ক'লে, এতিয়া জানো মানে? তাৰ অৰ্থ কি? ৰিম্পীয়ে দীঘলকৈ উশাহ এটা ল'লে। তাৰপিছত তাই ক'লে যে, ৰকিয়ে মোক মাত্ৰ 2 দিনমান আগতেহে কৈছিল যে তাৰ বিয়া হৈছে বুলি, কিন্তু সেইটো এটা মৃত সম্পৰ্ক আছিল। সি তেতিয়া কৈছিল যে তাৰ পত্নীগৰাকী মানসিকভাৱে অস্থিৰ আৰু তাই বিবাহ বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰিছে বুলি। সি তেতিয়া কৈছিল যে সিহঁতৰ মাজত বছৰ বছৰ ধৰি কোনো স্বামী স্ত্ৰীৰ সম্পৰ্কই নাই। ৰাতি সিহঁত দুয়ো বেলেগ বেলেগকৈ থাকে। সি মোক আশ্বাস দিছিল যে অতি সোনকালে নিজৰ পত্নীৰ পৰা বিবাহ বিচ্ছেদ কৰি মোক বিয়া কৰাব। এতিয়া পংখীৰ বাবেও এয়া আছিল এক নতুন কাহিনী। ৰকিয়ে কেৱল তাইকে নহয়, ৰিম্পীকো প্ৰতাৰণা কৰি আহিছিল। সকলোবিলাক শুনাৰ পিছত এতিয়া ৰিম্পীৰ চকুৰ পৰা চকুলো বৈ আহিছিল। তাৰপিছতে তাই ক'লে যে, ইয়ালৈ অহাৰ পিছতে মই গম পালোঁ যে পংখী বৰুৱা সম্পূৰ্ণভাৱে সুস্থ আৰু তাই 5 বছৰ ধৰি একেখন ঘৰতে থাকি পত্নীৰ অধিকাৰৰ বাবে অপেক্ষা কৰি আহিছে। মই যদি আগতেই সত্যটো জানিলোঁ হয়, তেতিয়া মই এই সম্পৰ্কত কেতিয়াও আগ নাবাঢ়িলোঁ হয়। মোক ক্ষমা কৰিবা পংখীবা, ময়ো এগৰাকী মহিলা আৰু মই আপোনাৰ দুখ বুজিবলৈ পাৰিছোঁ। ৰিম্পীৰ বক্তব্যই ৰকি যে সিহঁত দুয়োগৰাকী মহিলাৰ অপৰাধী সেয়া প্ৰমাণিত হ'ল। প্ৰমাণ আৰু সাক্ষী শুনি বিচাৰকজনে শুনানি আৰম্ভ কৰিলে। বিচাৰকজনে ক'লে যে, মিছ পংখী বৰুৱা, আপোনাৰ অন্তৰত সজীৱ হৈ থকা যন্ত্ৰণা, অপমান আৰু দুখ মই বুজিব পাৰিছোঁ, কিন্তু আপুনি বিচৰা অধিকাৰ আইনে আপোনাক প্ৰদান কৰিব নোৱাৰে। আমি আপোনাৰ চৰ্ত পূৰণ কৰিবলৈ নোৱাৰিম। বিচাৰকৰ কথা শুনি পংখীৰ মুখখন কলা পৰি গ'ল। তাৰপিছত বিচাৰকে তাইক তেওঁৰ ওচৰলৈ মাতিলে। বিচাৰকে মাতটো কোমল কৰি ক'লে, পংখী,
মই আপোনাৰ লগত বিচাৰক হিচাপে নহয় পিতৃ হিচাপে কথা পাতিব বিচাৰোঁ। তোমাৰ সমান বয়সৰ মোৰ এজনী ছোৱালী আছে। পকেটৰ পৰা মনি বেগটো উলিয়াই তাৰ পৰা ফটো এখন উলিয়াই আনি তেওঁ পংখীৰ ফালে আগবঢ়াই দিলে। ফটোখনত দেখা গৈছিল এগৰাকী হাঁহিমুখীয়া ছোৱালী। তাইৰ চকু দুটা আত্মবিশ্বাসেৰে জিলিকি উঠিছিল। তাৰ পিছতে বিচাৰকজনে ক'লে যে এইজনী মোৰ ছোৱালী জুনুকা। 3 বছৰ আগতে তাইৰো বিবাহ বিচ্ছেদ হৈছিল। তাইৰ স্বামীয়ে তাইক মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল। দৈনিক তাইৰ আত্মসন্মানক আঘাত আনিছিল আৰু প্ৰায় তাই শাৰীৰিক নিৰ্যাতনৰ বলি হৈছিল। বিবাহ বিচ্ছেদ লৈ ঘৰলৈ উভতি আহোঁতে তাইৰ মনটো বিধ্বস্ত হৈ পৰিছিল। তাই অনুভৱ কৰিছিল যে তাইৰ জীৱনটো সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। দিনে ৰাতিয়ে তাই নিজৰ কোঠাৰ পৰা ওলাই নাহে। এদিন তাইক মই ক'লোঁ, জুনুকা, তোমাক কোনোবাই এৰি যোৱাটোৱেই তোমাৰ জীৱনৰ শেষ নহয়। নিজৰ জীৱনটো ধুনীয়া কৰাৰ আৰম্ভণিহে। তোমাৰ অস্তিত্ব কাৰো উপস্থিতি বা অনুপস্থিতিৰ ওপৰত নিৰ্ভৰশীল নহয়। তুমি এটা পিঞ্জৰা এৰি থৈ আহিছা, কিন্তু তোমাৰ সন্মুখত গোটেই আকাশখন আছে, যাতে তুমি আকৌ নতুনকৈ উৰিবলৈ পাৰা। বিচাৰকৰ মাতত এজন দেউতাকৰ দুখ আৰু গৌৰৱ দুয়োটাই ফুটি উঠিছিল। তেওঁ আকৌ ক'লে, পংখী বৰুৱা, আজি মোৰ ছোৱালীজনীয়ে নিজাকৈ বিউটি পাৰ্লাৰ এখন চলাই আছে। এতিয়া তাই নিজৰ চখবোৰ নিজেই পূৰণ কৰি আহিছে, যিবোৰ চখ বিয়াৰ পিছত মৰি গৈছিল। এতিয়া তাই আগৰ তুলনাত বহুত বেছি সুখী। কিয় জানানে? কাৰণ তাই নিজৰ সুখৰ ৰিমট কণ্ট্ৰলটো আন কাৰোবাক দিয়াটো বন্ধ কৰি দিলে। তাৰ পিছতে বিচাৰকে পংখীৰ চকুলৈ চাই ক'লে, তুমি সেইজন মানুহৰ পৰা প্ৰতিশোধ হিচাপে এক ৰাতি বিচাৰিছা, যিজন মানুহে তোমাৰ অস্তিত্ব কেতিয়াও স্বীকাৰেই কৰা নাই। সন্মানৰ অৰ্থও নজনা মানুহৰ পৰা তুমি সন্মান বিচাৰিছা। এগৰাকী নাৰীৰ মৰ্যাদা পুৰুষে তেওঁক স্পৰ্শ কৰিছে নে নাই তাতেই নিহিত নহয়। তাইৰ মৰ্যাদা নিহিত হৈ থাকে তাইৰ আত্মসন্মানত। পংখী বৰুৱা, তুমি দুৰ্বল নহয়, তুমি সাহসী। 5 বছৰ ধৰি মিছা সম্পৰ্ক এটা সহ্য কৰিলা, সেইটোৱে আছিল তোমাৰ সহনশীলতা। তুমি আজি ইয়াত থিয় হৈছা, সেইটোও তোমাৰ সাহস। তোমাৰ সাহস আৰু ধৈৰ্যক তুমি এতিয়া সঠিক পথত লৈ যোৱা। এই মানুহজনৰ পৰা তুমি তোমাৰ গোটেই জীৱনটো ঘূৰাই দিবলৈ কোৱা, কেৱল এটা ৰাতি নহয়। এই সম্পৰ্কৰ পৰা ওলাই আহি নিজৰ বাবে এটা নতুন পৰিচয়ৰ সৃষ্টি কৰা। তুমি এতিয়া এনেকুৱা এটা পৰিচয় বনোৱা, য'ত ৰকী বৰুৱা নামৰ কাৰোৰে পৰিচয় লোৱাৰ প্ৰয়োজন নাই। তুমি পংখী বৰুৱা, আৰু সেইটোৱে তোমাৰ আটাইতকৈ ডাঙৰ শক্তি। বিচাৰকৰ কথাবোৰ পংখীৰ গাত এতিয়া ঔষধৰ দৰে কাম কৰিছিল। তাইৰ চকুৰ পৰা এতিয়া অহৰহ চকুলো বৈ আহিছিল, কিন্তু আজি এই চকু পানীবোৰ অসহায়তাৰ বাবে নহয়, নতুনকৈ পোৱা শক্তিবোৰৰ বাবেহে আছিল। তাই নিজৰ ভৱিষ্যতৰ বাটটো স্পষ্টকৈ দেখা পালে। এতিয়া তাই নিজকে স্থিৰ কৰি থিয় হ'ল আৰু দৃঢ় মাতেৰে ক'লে যে, বিচাৰক মহোদয়, মই মোৰ চৰ্তটো ঘূৰাই লৈছোঁ, কিন্তু মই এই মানুহজনৰ পৰা বিবাহ বিচ্ছেদ বিচাৰোঁ, আৰু মই অপচয় কৰা 5 বছৰৰ ক্ষতিপূৰণ বিচাৰোঁ। ইয়াৰ পিছত যি হ'ল সেয়া আছিল আদালতৰ ইতিহাসত লিপিবদ্ধ হোৱা এটা গোচৰ। বিচাৰকে লগে লগে বিবাহ বিচ্ছেদ মঞ্জুৰ কৰিলে আৰু ৰকীক আৱেগিক নিষ্ঠুৰতাৰ বাবে কঠোৰ শাস্তি দিয়া হ'ল। পংখী বৰুৱাক ক্ষতিপূৰণ হিচাপে 25 লাখ টকা আৰু তেওঁৰ ফ্লেটৰ আধা অংশ দিবলৈ নিৰ্দেশ দিয়া হ'ল। মহিলাৰ অৰ্থ বুজিবলৈ ৰকীক প্ৰতি সপ্তাহৰ শেষৰ ফালে মহিলা আশ্ৰয় শিবিৰত সামূহিক সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়া হ'ল। বিচাৰকৰ এই সিদ্ধান্তই ৰকী আৰু তাৰ পৰিয়ালক হতভম্ব কৰি তুলিছিল। কোৰ্টৰ পৰা ওলাই অহাৰ লগে লগে পংখীয়ে নিজৰ মূৰটো ওপৰলৈ তুলি ধৰিলে। তাই একেবাৰে মুক্ত হৈ পৰিছিল। তেনেতে ৰিম্পীয়ে ক'লে যে, পংখীবা, মই তোমাৰ লগত 2 মিনিট কথা পাতিবলৈ পাৰোঁনে? কথাটো শুনাৰ লগে লগে পংখী থমকি ৰ'ল। ৰিম্পীয়ে ক'লে যে, মই জানো যে ক্ষমা খুজিলে তোমাৰ কষ্ট কম নহ'ব, কিন্তু তথাপিও মই তোমাক ক্ষমা খুজিবলৈ বিচাৰিছোঁ। সঁচাকৈয়ে মই একো নাজানিছিলোঁ। পংখীয়ে ৰিম্পীৰ মুখত প্ৰকৃত অনুশোচনা দেখিলে। তাই ক'লে যে, ইয়াত তোমাৰ কোনো দোষ নাছিল ৰিম্পী। দুখ সেইজন পুৰুষৰ যিয়ে আমাক দুয়োকে বিশ্বাসঘাতকতা কৰিছে। তুমি সদায় নিজৰ যত্ন ল'বা আৰু ভৱিষ্যতে কাকো অন্ধভাৱে বিশ্বাস নকৰিবা। এইখিনি কথা কোৱাৰ পিছত পংখী বৰুৱা আগবাঢ়ি গুচি গ'ল। ৰকী কিছু দূৰৈত পৰাজিত হৈ লাজতে থিয় হৈ থাকিল, কিন্তু ৰিম্পীয়ে তাৰ ফালে মুখখন বেকা কৰি তাক একো নোকোৱাকৈ গুচি গ'ল। আজি সি কেৱল এটা গোচৰেই নহয়, তাৰ সুনাম, টকা পইচা, ৰিম্পীৰ প্ৰতি থকা আস্থাও হেৰুৱাই পেলাইছিল। আনফালে এতিয়া পংখীয়ে পৰিয়ালৰ সৈতে নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ ওলাইছে। তাই এতিয়া নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িছে। এয়াই আছিল তাইৰ আত্মসন্মানৰ জীৱনৰ আৰম্ভণি। তাই আৰু এতিয়া কাৰোবাৰ অসম্পূৰ্ণ কইনাজনী নাছিল। তাই এতিয়া এগৰাকী সম্পূৰ্ণ স্বাৱলম্বী মহিলা হৈ পৰিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।